নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়। মেট্ৰিক পৰীক্ষাত মেথছত 100ৰ ভিতৰত 99 আৰু এডভান্স মেথছত 92 পোৱাৰ পাছত বহুতেই মোক প্ৰশ্ন সুধিছিল, তুমি কেনেকৈ মেথছত 99 পালা, অৰ্থাৎ কি ষ্ট্ৰেটেজি ফ'ল' কৰিলে এজন ষ্টুডেণ্টে মেথছত 90+ অৰ্থাৎ অতি ভাল নম্বৰ পাব পাৰি। তাৰ পাছত মই কিছুমান ষ্টুডেণ্টক কিছুমান ষ্ট্ৰেটেজি শ্বেয়াৰ কৰিছিলোঁ। সেই ষ্ট্ৰেটেজি ফ'ল' কৰি সিহঁতেও মেথছত 90+ পাবলৈ সক্ষম হৈছে। মই বিচাৰোঁ যে তোমালোকেও যাতে মোৰ নিচিনা অৰ্থাৎ সিহঁতৰ নিচিনা মেথছত 90+ পাবলৈ সক্ষম হোৱা। গতিকে মই এই চেনেলটোৰ জৰিয়তে মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মোৰ মেথছত 90+ পোৱাৰ ষ্ট্ৰেটেজি অৰ্থাৎ 99 কেনেকৈ পাব লাগে সেই বিষয়ে আৰু পাঠ্যপুথিত থকা প্ৰশ্নসমূহৰ সমাধান অতি সহজ পদ্ধতিত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি আগলৈ চাই থাকিবা। আৰম্ভণিতে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে মেথছ কোনো জন্মগত টেলেণ্ট নহয়। ডেইলি প্ৰেক্টিচ আৰু সঠিক গাইডেন্স পালে যিকোনো ষ্টুডেণ্ট এজনে মেথছত 90+ পাব পাৰে। আৰু সেই গাইডেন্স দিবলৈ মই এজন মেণ্টৰ হিচাপে তোমালোকক সহায় কৰিম। সঁচা কথা ক'বলৈ গ'লে মেথছ বিষয়টো মোৰ প্ৰথমতে বৰ এটা ভাল লগা নাছিল, কিন্তু ডেইলি প্ৰেক্টিছ কৰাৰ ফলত মেথছ বিষয়টো লাহে লাহে এটা বেয়া লগা ছাবজেক্টৰ পৰা এটা অতি ভাল লগা ছাবজেক্টলৈ ৰূপান্তৰিত হ'ল, যিটো তোমালোকৰ ক্ষেত্ৰতো হ'ব পাৰে। মই মেট্ৰিক পৰীক্ষাত মেথছত কেনেকৈ 99 পাইছিলোঁ, অৰ্থাৎ যিকোনো ষ্টুডেণ্ট এজনে মেথছত 90+ পাবলৈ কি ধৰণৰ ষ্টেপ ফ'ল' কৰিব লাগিব সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম। তোমালোকে সকলোৱে গম পোৱা যে যোগ বিয়োগ পূৰণ হৰণ অবিহনে গণিত কেতিয়াও সম্ভৱ নহয়। ঘৰ বা অট্টালিকা এখন মজবুত হ'বলৈ হ'লে যেনেকৈ ঘৰখনৰ ফাউণ্ডেশ্যনটো ভাল হ'ব লাগে, ঠিক তেনেদৰে গণিত বিষয়টোত ভাল হ'বলৈ হ'লে যোগ বিয়োগ পূৰণ হৰণ আমি শুদ্ধকৈ কৰিব পৰাকৈ হ'ব লাগিব। কাৰণ গণিত বিষয়টোৰ ফাউণ্ডেশ্যনটোৱে হৈছে যোগ বিয়োগ পূৰণ হৰণ। তোমালোকে সকলোৱে যোগ বিয়োগ পূৰণ হৰণ জনা যদিও কেতিয়াবা এক্সামত অধিক প্ৰেছাৰ আৰু টেনশ্যনৰ ফলত কমন মিষ্টেক হ'বলৈ দেখা পোৱা যায়, আৰু সেই কমন মিষ্টেকৰ ফলত তোমালোকৰ পৰীক্ষাত কম নম্বৰ আহে, ফলত গণিত বিষয়টো লাহে লাহে বেয়া লগা হয়। সেয়েহে আমি প্ৰথমতে যোগ বিয়োগ পূৰণ হৰণত অধিক গুৰুত্ব দিয়াটো উচিত। যোগ বিয়োগ পূৰণ হৰণ বুলি ক'লে কেৱল আমি 5ৰ লগত 4 যোগ কৰিলে কিমান হয়, 4ৰ লগত 15 পূৰণ কৰিলে কিমান হয়, এইখিনি জানিলেই নহ'ব। আমি ভগ্নাংশৰ ক্ষেত্ৰতো যোগ বিয়োগ পূৰণ হৰণ জানিব লাগিব। যেনে 3/4 প্লাছ 9/4 এইটো আমাৰ ভগ্নাংকৰ যোগফল। এনেকুৱা ভগ্নাংশৰ যোগফলসমূহ আমি অতি শুদ্ধকৈ কৰিব পৰা হ'ব লাগিব। যেনেকুৱা 9/5 পূৰণ 19/17 এনেকুৱা ধৰণৰ অংক আমি জানিব লাগিব। -3 পূৰণ -5 কিমান হয়, -4 -3 কিমান হয়, -3 + 2 কিমান হয়। এনেকুৱা ধৰণৰ বেছিক কনচেপ্টসমূহ আমি শুদ্ধকৈ কৰিব পৰা হ'ব লাগিব। গণিত কোনো মুখস্থ কৰা বিষয় নহয়, সেয়েহে আমি গণিতৰ আটাইবোৰ টপিকৰ কনচেপ্টসমূহ প্ৰথমতে অতি ভালদৰে বুজি পাব লাগিব, আৰু সেই টপিকসমূহৰ কনচেপ্টসমূহ ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ প্ৰশ্ন সমাধান অতি সহজভাৱে কৰিব পাৰিম। সেয়েহে আমি গণিত মুখস্থ কৰিব নালাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে গণিতৰ প্ৰশ্ন এটা যেতিয়া আমি সমাধান কৰিবলৈ যাওঁ, তেতিয়া গণিতৰ কেৱল প্ৰশ্ন পঢ়িলেই নহ'ব, অৰ্থাৎ প্ৰশ্নটো কেৱল ৰিডিং পঢ়িলেই নহ'ব। প্ৰশ্নটোত কি দিয়া আছে, অৰ্থাৎ প্ৰশ্নটোত কি উলিয়াব দিছে, সেই বস্তুটোত আমি বেছি গুৰুত্ব দিব লাগিব, অৰ্থাৎ ফ'কাছ দিব লাগিব। কাৰণ প্ৰশ্ন এটা যেতিয়া আমি পঢ়িবলৈ যাম, প্ৰশ্নটোত কি দিয়া আছে আৰু প্ৰশ্নটোত কি উলিয়াব লাগে সেই বস্তুটো যেতিয়া তুমি বুজি পাবা, তেতিয়া তোমাৰ মনলৈ অট'মেটিকেলি সলিউশ্যনটো ওলাই পৰিব। গণিতত তোমালোকে 90+ নম্বৰ পাবলৈ হ'লে পাঠ্যপুথিত থকা উদাহৰণৰ প্ৰশ্নসমূহৰ সমাধান অতি ভালদৰে প্ৰেক্টিচ কৰিব লাগিব। কাৰণ পৰীক্ষাত পাঠ্যপুথিত থকা উদাহৰণৰ প্ৰশ্নসমূহৰ পৰা ডাইৰেক্ট কমন পৰিবলৈ দেখা পোৱা যায়। ইংৰাজীত এষাৰ কথা আছে, প্ৰেক্টিচ মেক্স পাৰফেক্ট। গতিকে তোমালোকে গণিত বিষয়টো ঘৰত সদায় 1ৰ পৰা 2 ঘণ্টা প্ৰেক্টিচ কৰিব লাগিব। কাৰণ গণিত তোমালোকে যিমানেই প্ৰেক্টিচ কৰিবা সিমানেই তোমালোকৰ কনফিডেন্স বাঢ়িব, আৰু কনফিডেন্স বাঢ়িলে তোমালোকৰ পৰীক্ষাত কমন মিষ্টেক নহ'ব। ফলত গণিত বিষয়টো তোমালোকৰ এটা বেয়া লগা ছাবজেক্টৰ পৰা অতি ভাল লগা ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব। এনেকৈ তোমালোকে গণিতত অতি সহজতে 90+ নম্বৰ পাব পাৰা।
যদি তোমালোকে ভাবিছা যে তোমালোকে গণিতত দুৰ্বল, তেনেহ'লে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে আচলতে গণিতত দুৰ্বল নহয়। তোমালোকে মাত্ৰ সঠিক মেণ্টৰ, সঠিক গাইডেন্স আৰু সঠিক পথ বিচাৰি পোৱা নাই। এই চেনেলটোৰ যোগেদি মই তোমালোকক সঠিক গাইডেন্স আৰু সঠিক পথ দেখুৱাম। আমাৰ এটাই লক্ষ্য, গণিতত 90+ নম্বৰ পোৱা। মই যদি পাইছোঁ, তোমালোকেও পাবা। কেৱল মোৰ ওপৰত বিশ্বাস ৰাখি তোমালোকে মোৰ ভিডিঅ'সমূহ অতি মনোযোগেৰে চাবা আৰু কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই তোমালোকক সহায় কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি ছাপোৰ্ট দেখুৱাবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু নিয়মিত কণ্টেণ্ট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে ন'টিফিকেশ্যন পাই যোৱা।